নমস্কাৰ বন্ধুসকল, জবটেক আসাম চেনেলত সকলোকে স্বাগতম জনাইছোঁ। জবটেক আসাম চেনেললৈ লৈ আহিছোঁ আজি 10টা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এইসমূহ প্ৰশ্ন উত্তৰ আগন্তুক 2022 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া যিকোনো চৰকাৰী বিভাগৰ পৰীক্ষাত আহিব পাৰে। গতিকে ভিডিঅ'টো স্কিপ নকৰা কৰি শেষলৈকে চাই থাকক। আৰু আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব। বলক দেৰি নকৰোঁ, আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰশ্ন 1, প্ৰথম অসমৰ ৰাজ্যপাল কোন আছিল? উত্তৰ ছাৰ ছালেহ আহমদ আকবৰ হায়দৰী। প্ৰশ্ন 2, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। প্ৰশ্ন 3, প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? উত্তৰ বিষ্ণুৰাম মেধি। প্ৰশ্ন 4, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। প্ৰশ্ন 5, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ। প্ৰশ্ন 6, প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল? উত্তৰ হলিৰাম ফুকন। প্ৰশ্ন 7, প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা চৰিত লাহৰী, 1992 চন। প্ৰশ্ন 8, অসমীয়া প্ৰথম চুটিগল্পটোৰ নাম কি? উত্তৰ লক্ষীনাথ বেজবৰুৱাৰ কন্যা। প্ৰশ্ন 9, অসমীয়া ভাষা সাহিত্যৰ জনক কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। প্ৰশ্ন 10, কোনজন অসমীয়াক কলাগুৰু বুলি কোৱা হয়? উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা।